ओम सर्वमंगल मंगले शिवे सर्वसारिके शरण्य त्र्यंबके गौरी नारायण नमस्ते नमस्कार বন্ধুসকল মই তুসন আস্তাসৰবলকলকে স্বাগত জনাইছো আজি মই বিশেষী বিষয়ে আগষ্ট মাহটো কেনে যাব সমকৈ আলোচনা কৰিম বিশেষী যেটো ৰাশিৰ অধিপতি হৈছে শুক্ৰ আৰু শুক্ৰ আছে আপোনাৰ দ্বিতীয় আৰু লগত বৃহস্পতি আছে যেটো গুৰু বৃহস্পতি দেৱগুৰু আৰু দৈত্য গুৰু শুক্ৰ একেলগে আছে তৃতীয়ত আছে ৰবি আৰু বুধ চতুৰ্থত আছে কেতু পঞ্চমত আছে মংগল ষষ্ঠত আছে চন্দ্ৰ নৱমত আছে ৰাহু আৰু দশমত আছে শনি এনেকৈ আপোনাৰ ৰাশিটো আৰম্ভ হৈছে গতিকে আমি যদি ৰাশিফল হিচাপে চোৱা যায় আপোনাৰ ৰাশিৰ অধিপতি যেহেতু শুক্ৰ আছে ধনস্থানত গতিকে গোটেই মাহটো ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব টকা পইচা ধন ধান বৃদ্ধি হোৱা যোগ আছে গোটেই মাহটো সকলোতে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব সকলোতে শুক্ৰ কিন্তু অতি শুভ শুক্ৰ হৈছে আপোনাৰ ৰাশিৰ অধিপতি আৰু যেহেতু পঞ্চম স্থানৰ অধিপতি গতিকে পঞ্চম স্থান আছে পুত্ৰ স্থান উচ্চ শিক্ষা স্থান যিসকলে সায়েন্স পঢ়ি আছে যিসকলে ITI কৰি আছে যিসকলে সায়েন্সৰ চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ তেওঁলোকে ট্ৰান্সফাৰ যোগ যদি ট্ৰান্সফাৰ হোৱা নাই বা প্ৰমোশন হোৱা নাই প্ৰমোশনৰ যোগ আছে এই মাহৰ ভিতৰতে হোৱা যোগ দেখা যায় যেহেতু যোৱা মাহটো বহুত ভাল গৈছে এই মাহটো বহুতখিনি শুভ ফল লাভ কৰিব শুক্ৰৰ কাৰণে আৰু লগত বৃহস্পতি আছে বৃহস্পতি গুৰু যেহেতু আপোনালোকৰ অষ্টমপতি আৰু একাদশপতি আই ইনকামৰ অধিপতি আৰু আয়ুস্থানৰ অধিপতি হিচাপে দেৱগুৰু আৰু দৈত্যগুৰু একেলগে আছে একেলগে যদি থাকে তেতিয়া কিন্তু এটা ৰিষ্ট থাকে গছৰ পৰা ৰিষ্ট থাকে গতিকে গছৰ ওপৰত নুঠাই ভাল আপোনালোকে যেহেতু আপোনাৰ ধনস্থান আছে টকা পইচা যাব পাৰে না হ'ব পাৰে গছৰ পৰা পৰি গতিকে এই মাহটো গছৰ ওপৰত নুঠাই ভাল যদি বৃহস্পতি আৰু শুক্ৰৰ ভিতৰত এটা গ্ৰহ আঞ্চাৰ হ'ব আৰু বৃহস্পতি মানে থাকে যদিও শুক্ৰ বহুত নাথাকে মাত্ৰ 28 দিন থাকিব গতিকে অহা মাহত যিহেতু মানে ঠাইটো সলাব আঞ্চাৰ হ'ব তেতিয়া কিন্তু আপোনালোকৰ সেই ৰিষ্টটো কাটা যাব গতিকে এইকেইদিন অকণমান সাৱধান থাকিব তৃতীয় যেহেতু ৰবি আৰু বুধ আছে ভাতৃস্থানত সাহসৰ স্থানত গতিকে সাহস বৃদ্ধি আপোনালোকৰ যিকোনো কামত আগবাঢ়িব পাৰে সাহস বৃদ্ধি পাব পাৰ্টনাৰশ্বিপত যদি বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে বেপাৰ বাণিজ্য কৰিব পাৰে পাৰ্টনাৰশ্বিপত তেতিয়া কিন্তু ভাল ফলে লাভ কৰিব গতিকে আমি যদি চাওঁ আৰু চতুৰ্থত কেতু গতিকে চতুৰ্থ হৈছে বন্ধুস্থান প্ৰাইমাৰী শিক্ষা গতিকে বন্ধুস্থান হিচাপে আপোনালোকে অকণমান শত্ৰু বন্ধু থাকিব গতিকে শত্ৰুৰ পৰা কিছু অলপ সাৱধান থাকিব যিহেতু শত্ৰু থাকিলে কিছু বাধা বিঘিনি আঘাত এনেকুৱা হ'ব পাৰে পঞ্চমত আছে মংগল আমি অধিপতিটো বিশেষ চোৱা নাই যিহেতু মংগল বৈ আছে পঞ্চমত আৰু মংগল আছে বুধৰ ঘৰত গতিকে মংগলৰ যিহেতু শত্ৰু গৃহত আছে এনে ক্ষেত্ৰত মংগলৰ কিছু 100% শুভ ফল প্ৰদান নকৰে গতিকে পঞ্চম স্থানত যিহেতু পুত্ৰ স্থান গতিকে আৰু উচ্চ শিক্ষা স্থান যিসকলে উচ্চ শিক্ষা কৰি আছে যিসকলে দূৰত পৰি আছে তেওঁলোকৰ কাৰণে কিন্তু শুভ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কিছু অকণ অশুভ থাকিব তেজৰ সমস্যা হিমোগ্লোবিন কম হোৱা মূৰ ঘূৰোৱা এইবিলাক মানে সমস্যা হ'ব পাৰে এইটো আমি যদি চাওঁ ষষ্ঠ আছে চন্দ্ৰ ৰাখিলে কিছু মানসিক অলপ অশান্তি ভোগ কৰে মানুহে গতিকে ৰাখি কিছু মানসিক অকণমান অশান্তি হৈ থাকিব পাৰে দশমত আছে ৰাহু গতিকে কৰ্মস্থান যদি ৰাহু থাকে ৰাহু কিন্তু কৰ্ম বহুত ধুনীয়াকৈ দিয়ে চৰকাৰী চাকৰি পোৱা যোগ আছে আৰু কৰ্ম প্ৰাপ্তিৰ যোগ আছে এইটো মাহতো বহুতখিনি শুভ কৰ্মৰ কাৰণে বহুতখিনি শুভ আৰু অধিপতি হিচাপে শনি আছে যিহেতু একাদশত থাকিলে আই ইনকাম বৃদ্ধি হয় শনিয়ে সদায় বস্তুটো বঢ়ায় মানে কি বঢ়ায় যাৰ আয়ুস্থান থাকে আয়ুসটো মানে কিছু ক্ষেত্ৰত অশুভ কৰে স্বাস্থ্যত মানে অশুভ কৰে মানে বৃদ্ধি হয় স্বাস্থ্যটো বেয়া গতিকে বেমাৰ আজাৰ ঘৰত থাকিলে বেমাৰটো বৃদ্ধি হয় ধন টকা পইচা ঘৰত থাকিলে টকা পইচা বৃদ্ধি হয় এতিয়া ক'ত আছে আই ইনকাম গতিকে ইনকামৰ যিহেতু অধিপতি আছে বৃহস্পতি হৈছে গুৰু এইটো দেৱগুৰু গতিকে দেৱগুৰু গৃহত থকাৰ কাৰণে আই ইনকাম বৃদ্ধি হ'ব টকা পইচা বৃদ্ধি হ'ব আই ইনকাম বৃদ্ধি হোৱা যোগ দেখা যায় শনিৰ কাৰণে গতিকে শনিয়ে আই ইনকাম বৃদ্ধি কৰিব আৰু যিটো কৰ্মপ্ৰাপ্তিৰ যোগ আছে যদি LIC বা বেংক বা এনেকুৱা যদি চাকৰি আপোনালোকে বিচাৰে এনেকুৱাত কিন্তু পোৱাটো 100% সফল হ'ব পাৰিব দ্বাদশপতি হৈছে মংগল যিহেতু পঞ্চমত আছে গতিকে পুত্ৰৰ ক্ষেত্ৰত ধন পইচা খৰচ হোৱা খৰচ বৃদ্ধি হোৱা যোগ দেখা যায় টকা পইচাবিলাক
খৰচটো বৃদ্ধি হ'ব ল'ৰা ছোৱালীৰ নামত মানে আৰু পুত্ৰৰ নামত। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যাৰ আছে তেওঁলোকৰ কাৰণে কিন্তু অকণমান অশুভ হৈছে ধননাশ। গতিকে চৰকাৰী চাকৰি পোৱা যোগো আছে এইটো মতে যদি আপোনালোকে এপ্লাই কৰে তেনে ক্ষেত্ৰত বিশেষকৈ অতি শুভ। ৰাষ্ট্ৰাধিপতিৰ প্ৰতিকাৰ কৰক। শুক্ৰবাৰে আপোনালোকে বগা ফুলত পানী দিয়ক, বহুত ভাল ফল লাভ কৰিব। আৰু বিশেষ প্ৰতিকাৰ কৰিবলগীয়া তেনেকুৱা নাই, যিহেতু কৰ্মস্থানত ৰাহু আছে। গতিকে ৰাহুৰ অলপ প্ৰতিকাৰ কৰিব পাৰে তেতিয়া কৰ্মটো ভাল হ'ব। যাৰ ট্ৰেন্সফাৰ হ'ব লগা আছে ট্ৰেন্সফাৰৰ যোগ লাগিব। আৰু যিহেতু মংগল ভাল ঠাইত নাই, মংগলৰ কাৰণে আপোনালোকে ভিক্ষাৰী এটা ভোজনী দিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।